अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुह। अल्हम्दुलिल्लाहिल्लज़ी अबदाल अखलाक वल अर्दिय्यीन वस्सलातु वस्सलामु अला रसूलिहिल करीम। अम्मा बाद फ़अऊज़ु बिल्लाहि मिनश शैतानिर रजीम। बिस्मिल्लाहिर रहमानिर रहीम। असा अन यबअसका रब्बुका मक़ामन महमूदा। सदक़ल्लाहुल अज़ीम व बल्लगना रसूलुहुन नबियुल करीम व नहनु अला ज़ालिका लमिनश शाहिदीन वश्शाकिरीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। व क़ाल तआला फी शानि हबीबिहिल करीम। इन्नल्लाहा व मलाइकतहु युसल्लूना अलन नबिय्य या अय्युहल्लज़ीना आमनू सल्लू अलैहि व सल्लिमू तस्लीमा। अल्लाहुम्मा व अला आलि सय्यिदिना पवित्र जलसा मुबारकर सम्मानीय सभापति महोदय दामाजिल्लुकुमुल आलिया, उपस्थित अति सम्मानीय हाफिज कारी मौलाना फैजुल हक साहब दामाजिल्लुकुमुल आलिया, उपस्थित हजरत मौलाना अब्दुल अजीज साहब क़िबला, दिगर उलमाए अहले सुन्नत फाजा फुयुजुकुम सामिया, मोर सम्मुखत बहि थाका पवित्र हरमैन शरीफाइनर जियारत करने वाला हाजी साहब सकल, सम्मानीय प्यारे आशिकिन जाकिरिन मुखलिसिन मुहिब्बिन जान्नाती भाई बंधु सकल, पर्दार भितरत थका मोर मा भनी सकल, प्रथमे आपनालोকক सालाम दिलु, आवाजे शुनि नापालो, आको आपनालोকক मैं सालाम दिउ। সকলোৱে মোৰ সালামৰ উত্তৰ দিব বুলি আশাবাদী। আসসালামু আলাইকুম। 9টা বজাতে টোপনি ধৰিলে নেকি? মৌলানা বুলবুল হুছেইন সাহেবে কিমান ধুনীয়া কথা কৈ আছিলে, হুজুৰে কিমান ধুনীয়া আলোচনা কৰি আছে, আপোনালোকৰ মুখেৰে সুবহানাল্লাহ নোলায়। এতিয়াই যদি কংগ্ৰেছৰ বা কিবা ৰাজনৈতিক নেতা আহি যায়, যুৱক সকলৰ বাইকৰ 2 লিটাৰ তেল যদি ভৰাই দে, একদম লাগি যাব, এইবাৰ খেলা হবে। हसाना मिसा
এতিয়া আৰম্ভ হৈ যাব জিন্দাবাদ জিন্দাবাদ। 2 লিটাৰ তেল 200 টকা, জিন্দাবাদ গাই মাত ভাঙি পেলাব। অথচ কোরআন ও হাদিস আল্লাহ ও আল্লাহর রসুলের কথা শুনি আরে মাত ভাঙি লৈ যাক, আল্লাহর রসুলের কথা শুনি এই মাত ভাঙ্গা আপনার আর মোৰ কারণে নাজাতর জরিয়া হয়ে যাব। জোরে কওক সুবহানাল্লাহ। নহয় এনেকে ওয়াজ নহব, মই নোৱাৰোঁ এনেকে নহব। আধা ঘণ্টাই শুনক, অলপ ভালকে শুনক, যাতে রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম মদিনার পৰা আপনার আর মোর জজবা রাসূলে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মদিনার পৰা চাব পাৰে। বিশ্বাস আছে না নাই? কথা নকয় কিয়? আমার মুসলমানের কিছুমান সমস্যা মই কৈয়ে থাকোঁ। এই 5 কেজি ওজনের মূর হিলাই দিব, 50 গ্রাম ওজনের জিবা নিহিলাই। এনেকে কব দিয়া নাই নহয়, সওয়াব নাপায় নহয় এনেকে কৰিলে। মুখেৰে কক না, তেতিয়া সওয়াব পাব। আমার বিশ্বাস আছে না নাই? উলামা আহলে সুন্নতক সাক্ষী রাখি মই এটা কথা কওঁ, আৰু 2টা নতুন হাদিস। হুজুর নতুন হাদিস নহয়, পুরোনা হাদিসে নতুন তাহকিকি আন্দাজত মই আপোনালোকক শুনাম। আমার আহলুস সুন্নাতুল জামাতর বিশ্বাস, আমার নবী দয়ার নবী সুলতানে কৌন মক্কা সাহিবে গুম্বদে খাজরা রুহিলি ফিদা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মদিনাত খুই খুই এই মারই জমিনের জলসা চাই আছে। জোরে কক সুবহানাল্লাহ। আহলুস সুন্নাতুল জামাতের এটো আকীদা। হুজুর দলিল যেবিলাক শুনিছে সেইবিলাক নকওঁ। মুসলিম শরীফ, আপোনালোকে তো মেৰাজৰ ঘটনা শুনিছে। কালি পৰহি মেৰাজ গৈছে, কালি পৰহি মেৰাজ গ'ল। মেৰাজৰ ঘটনা শুনিছে। নমাজ কেয়ক্ত ফরজ কৰিছিলে? সবাই কথা কওক, কেয়ক্ত কৰিছিলে? 50। কেয়ক্ত কৰিছিলে? 50। একদম ধ্যান দি শুনিব। রাসূলুল্লাহ 50 ওয়াক্ত লৈ আহি আছে। মুসা নবী পালে, হুজুর 50 ওয়াক্ত লৈ না যাব, মোর উম্মতে 2 ওয়াক্তই নপঢ়ে। 50 ওয়াক্ত নোৱাৰিব। আল্লাহ রসুল যাক কমাই লৈ আহক, এবার 2বার 3বার 4বার 5বার 6বার এনেকে গৈ কমাই কমাই 5 ওয়াক্তত লৈ আহিলে। আকৌ মুসা নবী পঠাইছিলে, রাসূলুল্লাহ নগল। কিন্তু রাসূলুল্লাহ মনে মনে ভাবিলে যে 50 দিন হাজিরা করিলে 5000 টাকা, দিনে 100 টাকা হলে 50 দিন হাজিরা করিলে কিমান হব? 5000 টাকা। আর যদি 5 দিন হাজিরা করে 100 টাকাকে 500 টাকা। বুঝি পাই আছে? মোর নবী ভাবি আছে যে মোর উম্মতে যদি 50 ওয়াক্ত পড়িলে হেতেন সওয়াব বেশি হল হেতেন, কিন্তু কমি যে 5 ওয়াক্ত হয়ে গেল, সওয়াব কমি যাব নাকি? প্রশ্নবোধক চিন হল। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামর কলবে মুকদ্দাসাত রব্বুল আলামিনের তরফর পৰা এলান হয়ে গেল, ইয়া রাসূলুল্লাহ, ইয়া সাইয়্যিদি, ইয়া হাবিবাল্লাহ, নহয় তোমার কারণে স্পেশাল অফার, তোমার উম্মতের কারণে ডিউটি 5 দিন, দরমাহা 50 দিনের। সিরে বলা সুবহানাল্লাহ। নামাজ পড়িব 5 ওয়াক্ত, সওয়াব কিমান? 50 ওয়াক্ত। এইখিনি তো শুনিছে জনাব সকলৰ মুখত। মই আগৰ বাক্যটো কৈ আছো। মুসলিমৰ হাদিসৰ মাজত আছে, রাসূলুল্লাহ কয়, আল্লাহ ফরমায় হাদিসে কুদসি, ইয়া রাসূলুল্লাহ, মান হাম্মা হাসানাতান কুতিবাত লাহু হাসানাতুন। ইয়া রাসূলুল্লাহ কলে, নহয়, আপনার উম্মতে যদি মনে মনে ধারণা করে নেকি করিব, করা নাই, মনে মনে ভাবিছে নফল নামাজ পড়িব, এতিয়াও পড়া নাই, মনে মনে ভাবিছে নফল রোজা রাখিব, এতিয়াও রাখা নাই,
মনে মনে ভাবিছে দুরুদ পড়িব, এতিয়াও পড়া নাই। আল্লাহ ফরমায় এই মনে মনে ধারণা করার কারণ নেই, ফেরেশতা সকলে সওয়াব লিখি পেলাব। সিওরে পেলাই সুবহানাল্লাহ। নকরার আগতে লিখিব। আচ্ছা সওয়াব কোনে লিখে? উলামা সকল আছে কিরামান কাতিবিন ইয়ালামুনা মা তাফআলুন। কোরআনের মাজত আছে তুমি যি কৰি আছা এই কিরামান কাতিবিন লিখি আছে। আচ্ছা আপনি মনে মনে ভাবিছে এই আপনার মনের ধারণা যদি কিরামান কাতিবিন গম পাই পেলাই সওয়াব লিখি পেলাইছে, যে কিরামান কাতিবিন মোর নবীর দরবারের খাদিম হয়, কিরামান কাতিবিনে যদি আপনার অন্তরের ভাবনা যদি গম পাই সওয়াব লিখিব পারে, গুনাহ লিখিব পারে, তো আপনার আর মোর অন্তরের ধারণা মোর আপনার নবী দয়ার নবী মায়ার নবী রহমাতুল লিল আলামিন মদিনার পরাই নিশ্চয় গম পাবো। চিওরি পরাই সুবহানাল্লাহ। এটা তো গম পাওয়ার কত কলো। এটা চকুর পাওয়ার চাক রাসূলুল্লাহ। বুখারী শরীফ। আল্লাহ রসুলের 3 জন লৰা সন্তান আছিলে। মই অলপ লাইনত উঠি লওঁ। আগতে আগতে আপোনালোকে মাছ মাৰিছে নে নাই? আলি দি লয়, তাৰপিছত খিচে, তেতিয়াহে পানী কমে। এনেই যদি নৈত যায় আপুনি বেলচা মাৰি থাকে, পানী কমিব নহয়, এইটো বেকুফি হ'ব, বুৰ্বকি হ'ব। আগতে আলি বান্ধিব দিয়ক। বুখারী শরীফ সালাতুল কুসুফ হয়ে আছে। সালাতুল কুসুফ কাক পাই অলপ শুনক। আল্লাহ রসুলের 3 জন লৰা সন্তান আছিলে, আবুল কাসিম, আবু তাহির, ইব্রাহিম। হযরতে আবুল কাসিম রাদিয়াল্লাহু তাআলা আনহুর যিদিনাখন ইন্তেকাল হল, সূর্যগ্রহণ হল। সূর্যগ্রহণ চিনি পাইছে? চন্দ্রগ্রহণ কেতিয়াবা হয়, কেতিয়াবা সূর্যগ্রহণ হয়। আবুল কাসিম রাদিয়াল্লাহু তাআলা আনহুর ইন্তেকাল হল, সূর্যগ্রহণ হল। মানুহবিলাকে ভাবিলে ডাঙৰ কোনোবা মানুহ যদি ইন্তেকাল হয়, চন্দ্রগ্রহণ বা সূর্যগ্রহণ হয়। তেতিয়া আল্লাহর রসুলে কলে নহয় নহয়, ইন্না শামসা ওয়াল কামারা আয়াতান মিন আয়াতিল্লাহ ফালা ইয়াকসিফান লিমাউতি আহাদিন ওয়ালা লিহায়াতিহি। তোমালোকে ভাবি আছে ডাঙৰ কোনোবা ইন্তেকাল হলে চন্দ্রগ্রহণ বা সূর্যগ্রহণ হয়, তেনেকুৱা কথা নহয়। আল্লাহর আলামত হয়, মানুহবিলাকক দেখায়। যেতিয়া চন্দ্রগ্রহণ সূর্যগ্রহণ হয়, বলা আল্লাহর ওচৰত দোয়া করো। সুবহানাল্লাহ বলি কয়, বলা আল্লাহর ওচৰত দোয়া করো। নামাজত থিয় হয়ে গল, নামাজত থিয় হয়ে গল। ইমাম রসুল্লাহ, সাহাবাসকল মুক্তাদি, আবু বকর, ওমর, ওসমান, আলী, তলহা, জুবের, আব্দুর রহমান, আবু হুরায়রা, জাবির, আব্দুল্লাহ ইবনে মাসউদ, আব্দুল্লাহ ইবনে আব্বাস, আব্দুল্লাহ ইবনে উমর, আবু মুসা আশারি, আবু তালহা, এই গোটেই সাহাবী সকল পিছত রসুল্লাহ ইমাম। ধ্যান দি শুনিব, এফাল এফাল ধ্যান নকৰিব, তেতিয়া বুজি নাপায়। আল্লাহ রসুল ইমাম, নমাজ শেষ। কিন্তু নমাজত রসুল্লাহ এটা ঘটনা কৰিলে। ইমাম সাহেব হৈ রসুল্লাহ যেতিয়া নমাজ পঢ়িয়াই আছে, নমাজত অৱস্থাত এক কদম আগবাঢ়ি গল, আকৌ পিছুৱাই আহিলে, আকৌ হাতৰ জৰিয়তে কিবা ললে। আপোনালোকৰ ইমামে যদি জোহৰৰ নমাজত এনেকুৱা কৰে, ইমামতি থাকিবনে? ইমাম নমাজত নাটক কৰিব আহিছা, সুধিবনে নাই? হুজুর বেলেগ দিন তো এনেকুৱা কৰোঁতে দেখা নাই, আজি এনেকুৱা কৰিলে কাৰণ? ইয়া রাসূলুল্লাহ রাআইনাকা তানাওয়ালতা শাইআন ফি মাকামিকা হাযা। বুখারীর হাদিস। সুম্মা রাআইনাকা তাকাকাতা ফি মাকামিকা হাযা। ইয়া রাসূলুল্লাহ আপোনাক নামাজৰ মাজত চালো, আপুনি অলপ আগবাঢ়ি গল, আগবাঢ়ি গৈ কিবা হাতৰ জৰিয়তে হাৱাৰ মাজত কিবা ললে, আকৌ পিছুৱাই আহিলে। ইয়া রাসূলুল্লাহ দয়া কৰি মেহেৰবানি কৰি ঘটনাটো আচলতে কি আমাক বুজাই দিয়ক। মোৰ নবী দয়াৰ নবী রাহমাতুল লিল আলামিন ফরমায়, ও মোৰ সাহাবী সকল, নমাজৰ মাজত ইন্নী রাআইতুল জান্নাতা, নমাজৰ মাজত মই আল্লাহৰ জান্নাত দেখি পালো। সিহরি বেলাই কল সুবহানাল্লাহ। নমাজৰ মাজত কি দেখা পালে? আল্লাহর জান্নাত। জান্নাত কোত?
সাত আকাশৰ ওপৰত আৰু নমাজ হৈ আছে মদিনাত। মদিনাৰ পৰা জান্নাত দেখা পালে ৰসুল্লাহ। অকল দেখাই পোৱা নাই, আগত শুনক। তানাওয়ালতু উনকুদান, জান্নাতত যে ফল মূলবিলাক আছে, মই অলপ আঙুৰ লৈ ললো। সুবহানাল্লাহ বুলি নকয় নেকি? মই অলপ আঙুৰ লৈ ললো। লাও আখাজতুহু, যদি মই লৈ আনিলো হেতেন, লা আকালতুম মা বাকিয়াতিদ দুনিয়া ইলা ইয়াউমিল কিয়ামা, মই যদি আঙুৰখিনি লৈ আহিলো হেতেন, কিয়ামতলৈকে যিমান মোৰ উম্মত দুনিয়াত আহিব, গোটেই উম্মতে খাই শেষ কৰিব নোৱাৰিলেহেঁতেন। জোৰে কওক সুবহানাল্লাহ। দুটা কথা, মক্কাৰ জমিনত থিয় হৈ আল্লাহৰ জান্নাত দেখিলে, ইয়াৰ জৰিয়তে প্ৰমাণ হ'ল যদি মক্কা মদিনাৰ জমিনত থিয় হৈ ৰসুল্লাহ আল্লাহৰ জান্নাত দেখিব পাৰে, সেই মক্কা মদিনাত হৈ ৰসুল্লাহ মাৰৈ চকৰ মানুহবিলাককো দেখিব পাৰে। জোৰে কওক সুবহানাল্লাহ। বুখাৰী বুখাৰী। আর দ্বিতীয় কথা, লাও আখাজতু উনকুদান। আচ্ছা, আপুনি আৰু মই যদি এক মুঠি কিবা বস্তু লওঁ, কিমান মানুহে খাব পাৰিব? কথা নকয়। এক মুঠিটো মই 2 মিনিটতে খাই দিম। সঁচা নে নাই? সঁচা নে নাই? এটাই খাই দিব। ৰসুল্লাহ কয়, মই মাত্ৰ এক মুঠিহে লৈছিলোঁ, মাত্ৰ এক মুঠিহে লৈছিলোঁ। যদি লৈ আনিলোহেঁতেন, কিয়ামতলৈকে তোমালোক যিমান আহিলা হয়, গোটেইখিনি খাই শেষ কৰিব। সুবহানাল্লাহ। এতিয়া বুজি পোৱা নাই? সুবহানাল্লাহ কওক না। অৰ্থাৎ আপুনি এক মুঠ ল'লে 100 গ্ৰাম নাহে, আৰু ৰসুল্লাহ যদি এক মুঠি লয় কিমান মিলিয়ন বিলিয়ন টন আহে। এতিয়াও বুজি পোৱা নাই যিসকলে নবীক নিজৰ দৰে কৈ ফুৰি আছা। এতিয়াও বুজি পোৱা নাই যিসকলে নবীক সাধাৰণ মানুহ বুলি কৈছা। তুমি এক মুঠি ল'লে মোৰ নিচিনা মানুহ 1 মিনিটত খাই দিব, আৰু ৰসুল্লাহ যদি এক মুঠি লয় কিয়ামতলৈকে খাই শেষ কৰিব নোৱাৰিবা। এতিয়াও বুজি নাপালা? এতিয়াও বুজি নাপালা? দয়াল নবী, মায়াৰ নবী তোমাৰ দৰে মোৰ দৰে মানুহ নহয়। দয়াল নবী, ৰহমতৰ নবী ৰসুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খোদাৰ তৰফৰ পৰা এটা কাৰামত হয়, এটা কুদৰত হয়, এটা মুআজিজা হয়, আৰু খোদাৰ তৰফৰ পৰা নূৰৰ এটা পুতলা হয়। জোৰে কওক সুবহানাল্লাহ। নারে তাকবীর, নারে তাকবীর, খালিলিস্তান সাহাকে, নারে তাকবীর। কথা বুজি পাই আছে? পিছত যিবিলাক মানুহ আপোনালোকে বুজি পাই আছে? আপোনালোকক বহুত দিন পিছত লগ পালোঁ। সঁচাকৈ এই যি লকডাউন হৈছিলে, বহুত মানুহ গুচি গৈছে, পোৱা নাই আমি। মই যদি গুচি গ'লোহেঁতেন, আপোনালোকক নাপালোহেঁতেন, আপোনালোকে মোক নাপালেহেঁতেন। সেইকাৰণে মই ৱাজ এতিয়াও আৰম্ভ কৰা নাই। আৰম্ভ কৰাৰ আগত আপোনালোকক মই এটা কথা সুধিব বিচাৰোঁ। হায়াত মৌতৰ কথাটো ক'ব নোৱাৰোঁ। আপোনালোকে সকলোৱে ভালে আছে? সকলোৱে উত্তৰ দিব। ভালে আছে সকলোৱে? আপোনালোকৰ কাৰণে দোৱা কৰোঁ, আল্লাহ যাতে আপোনালোকক ভালে ৰাখে, আৰু আপোনালোকেও মোৰ কাৰণে দোৱা কৰিব যাতে আল্লাহ মোকো ভালে ৰাখে। মই কৈছিলোঁ যে এই মাহফিলৰ দৃশ্য ৰসুল্লাহ চাই আছে। কুৰাণ হাদিছৰ পৰা হাজাৰো দলিল বিচাৰিবলৈ নাপায়। বিচাৰিবলৈ কিয় নাপায় জানে? ইয়াৰো এটা কাৰণ আছে। বাদুলি যদি দিনত কলগছ বিচাৰে নাপায়, বাদুলি যদি দিনত কলগছ বিচাৰে নাপায়, কিয় ভাই? ইমান ডাঙৰ সূৰ্য উঠি আছে, গোটেই মানুহে দিনত চব কাম কৰি আছে, গৰুৱে ঘাঁহ খাই আছে, মেকুৰীয়ে নিজৰ কৰ্ম কৰি আছে, কুকুৰে নিজৰ কৰ্ম কৰি আছে। বাদুলি তই কলগছ বিচাৰি কিয় নোপোৱা? বাদুলিয়ে কয়, এই যেতিয়া সূৰ্য উঠে নহয়, এই সূৰ্যৰ যিটো জ্যোতি, পোহৰ যিটো, সেইটো অহাৰ লগে লগে মোৰ কি চকু অন্ধ হৈ যায়। কথা নকয় কিয়? মোৰ চকু অন্ধ হৈ যায়। বাদুলিৰ জাহিৰী চকু অন্ধ হৈ যায় সূৰ্যৰ পোহৰৰ কাৰণে, আৰু এচাম মানুহ আছে তেওঁলোকৰ ইমানৰ জ্যোতি বন্ধ হৈ যায় ৰসুলুল্লাহৰ প্ৰশংসা কৰিলে। কথা হয় না নাই? আল্লাহ কোরআনত কইছে, অমিনাল্লাযিনা অমিনান নাস, ইয়া রাসূলুল্লাহ, এসাম মানুহ আহিব তোমাৰ ওচৰত, কব আমান্না বিল্লাহ,
আল্লাহর ওপৰত ঈমান আনিছো ওয়া বিল ইয়াউমিল আখিৰি আখিরাতৰ দিনৰ ওপৰত ঈমান আনিছো আল্লাহ ফতোয়া দিলে ওমা হুম বিমুমিনিন ইয়া রাসূলুল্লাহ হেই সকলক মুমিন বুলি কেতিয়াও নাভাবিব আল্লাহৰ ফতোয়া এইটো মোৰ আপোনাৰ ৰাসূলুল্লাহৰ ফতোয়াও নহয় আল্লাহৰ ফতোয়া তো বাদলি যে হিচাপে দিনত দেখি নাপায় সেই হিচাপে এচাম মানুহ আছে মই নাম মেনশন নকৰো কতো কাৰণ কি জানে এইটো ৰাসূলুল্লাহৰ এটা ধুনীয়া মেহফিল ইয়াত কুকুৰ মেকুৰী ছাগলী এইবিলাক জানোৱাৰৰ কথা ক'লে হুবা নাপায় বহুত দিনত লগ পাইছোঁ দুই এটা হাদিছ হ'লে বেছি ভাল হ'ব এচাম মানুহে সেইকাৰণে দেখি নাপায় কাৰণ তেওঁলোকৰ খাতামাল্লাহু আলা কুলুবিহিম ওয়া আলা সাম'হিম ওয়া আলা আবসারিহিম গিশাওয়া কোরআনৰ মাজত ৰব্বুল আলামিনে কৈ দিছে অন্তৰত ইস্তাম মাৰি দিছে কুলুবিহিম ওয়া আলা সাম'হিম কাণৰ মাজত লগাই দিছে ওয়া আলা আবসারিহিম গিশাওয়া চকুৰ মাজত পৰ্দা দি দিছে তেওঁলোকে নবীৰ শান মান দেখি নাপায় জোৰে কয় দেখি এটা কথা কও মনত ৰাখিব আজি দুনিয়াত মিলাদ লৈ ইখতিলাফ হৈ থাকে মতভেদ হৈ থাকে আমাক ঠাট্টা কৰি থাকিবা কৰে না নাই কিন্তু এটা কথা মনত ৰাখিবা হাসৰৰ দিনা রাসূলুল্লাহ সন্মুখত লৈ আল্লাহ মিলাদ পাতিব জোৰে কওক সুবহানাল্লাহ আল্লাহ মিলাদ পাতিব এই উলামা সকলৰ স্পিকাৰটো হাতত লোৱা না ভাই মই এনেকে মিঠা মিঠা কথা মোৰ আল্লাহ হাসৰৰ দিনা মিলাদ পাতিব হুজুৰ নতুন কথা শুনিলো হা কোরআনত আছে ভাই বেলেগ কিতাবত নহয় কোরআনত আছে 15 নম্বৰ পাৰা খুলি চাক হাফিজ সাহেব যদি আছে মই আয়াত তেলাওয়াত করেছিলো আল্লাহ ফরমায় আসা আইয়া বাআসাকা রাব্বুকা মাকামান মাহমুদা ইয়া রাসূলুল্লাহ অতি হুনকালে অতি শীঘ্রে রব্বুল আলামিন আপোনাক মাকামে মাহমুদ দান করিব মাকামে মাহমুদ দান করিব মাকামে মাহমুদ ইয়ার অর্থ কি তাফসীরে ইবনে জারীর তফসিরে কুরতুবি তফসিরে খাজিন তফসিরে দুর্রে মনসুরের মাজত লিখা আছে মাকামে মাহমুদ অর্থ হল রাসূলুল্লাহ হাসরের দিনা এনেকুৱা এটা পজিশন দান করিবা যত আল্লাহ রাব্বুল আলামিন নিজে আল্লাহর ফেরেশতাসকল আদমৰ পৰা ঈসালৈকে যিমান নবী রাসূল আছে গোটেইখিনি নবী রাসূলে সেই জায়গাত রাসূলুল্লাহ বহাই লৈ মোৰ আপোনাৰ রাসূলৰ প্ৰশংসা কৰিব এই রাসূলৰ প্ৰশংসাৰ নামেই হল মিলাদ জোৰে কওক সুবহানাল্লাহ ইয়াতে মাজতে এটা কথা ক'ব লাগিব সেই ওয়াজটো বুজাবৰ কাৰণে আপোনালোকৰ যদি কষ্ট হয় মোক ইংগিত দিব মই এৰি দিম কাৰণ মই কালিও গোটেই ৰাতি প্ৰগ্ৰাম কৰিছোঁ অহাকালিও আছে তাৰমানে আপুনি যদি পানী যদি ভেটা দি ৰাখে যদি এৰি দিয়ে একেবাৰে বেছিকৈ আহে এই লকডাউনে প্ৰগ্ৰাম ভেটা দিয়া আছিল না লকডাউন খোলাৰ লগে লগে সব একেবাৰে আহি আছে সেইকাৰণে মাতো অলপ ভাঙি আছে ডেইলি ডেইলি প্ৰগ্ৰাম কৰিব লাগে ইয়াতে এটা কথা নুবুজালে আপোনালোকে নুবুজিব শয়তান নামটো শুনিছে আজি কিছু নজনা কথা ইয়াতে শুনক এই ওয়াজ আৰু সেই ওয়াজৰ লগত মিল খাব গৈ লাষ্টত 5 মিনিটত মিল খাব শয়তানৰ নাম হল ইবলিস কি মাৰ দিয়ক না শয়তানৰ নাম কি বাপেকৰ নাম হল বাপেকৰ নাম হল সালিপা ইবলিসৰ বাপেকৰ নাম কি সালিপা মনত ৰাখিবা মাৰ নাম হল নালবিস মাৰ নাম কি নালবিস জিন্নাত আছিলে বাপেকৰ নাম সালিপা মাৰ নাম নালবিস বাপেকৰ ওজন আছিলে 40 মুন কিমান মাও ঠিক তেনে ধৰণে আছিলে অৰ্থাৎ বাপেক হেইটো জাতিৰ এটা লিডার আছিলে আৰু মাৰ এটা বেলেগ জাতিৰ লিডার আছিলে এই সালিপা আৰু নালবিস যি যুদ্ধতে গৈছে সেই যুদ্ধ
জয় কৰি আহিছে, বেলেগ জিন্নাতৰ লগত যেতিয়া যুদ্ধ কৰিছে। এটা যুদ্ধ হৈছিলে ফেৰেস্তাসকলৰ লগত। এই চালিপা আৰু নালবিছৰ মাজত এটা শৰ্ত হৈছিলে। শয়তানৰ বাপেকে শয়তানৰ মাক কৈছিলে, তুমি আৰু মই যুদ্ধ কৰিম, তুমি যদি হাৰি যোৱা মই বিয়া পাতিম, মই যদি হাৰি যাওঁ তোমাৰ গোলাম হৈ থাকিম। লাষ্টত শয়তানৰ মা নালবিছ হাৰি গ'ল আৰু চালিপাৰ লগত বিয়া হৈ গ'ল। আৰু এই নালবিছ আৰু চালিপাৰ একমাত্ৰ সন্তানৰ নাম হ'ল ইবলিছ, যি বাপেকৰ নিচিনা শক্তিমান আৰু মাৰ নিচিনা বুদ্ধিয়ক, বহুত চালাক চতু। এটা যুদ্ধ হৈছিলে, যুদ্ধৰ নাম হ'ল হাৰমুছ। সেই হাৰমুছৰ যুদ্ধৰ মাজত ফেৰেস্তাসকলে শয়তানৰ বাপেকক মাৰি পেলাইছিলে, মাককো মাৰি পেলাইছিলে, আৰু শয়তানক নামাৰি সৰু বাচ্চা আছিলে মৰম লগা, আল্লাহৰ ওচৰত লৈ গ'ল। ফেৰেস্তাসকলে লৈ গ'ল শয়তানক, ইবলিছক লৈ গ'ল মানে লেখা লগালে। আল্লাহৰে লীলা। গৈ ইমান ভক্ত হৈ গ'ল আৰু ক'বই নাপায়। অতি ভক্ত, কথা কওক, অতি ভক্ত। ইমান ভক্ত হ'ল কি কম, 40,000 বছৰ ফেৰেস্তাসকলৰ সংগী হৈ থাকিলে। কিমান বছৰ? 40,000 বছৰ ফেৰেস্তাসকলৰ সংগী হৈ থাকিলে। 80,000 বছৰ জান্নাতৰ ধন ভৰালি হৈ থাকিলে। জান্নাতৰ 30,000 বছৰ ডাঙৰ ডাঙৰ ফেৰেস্তাসকলৰ চৰ্দাৰ হৈ আছিল। প্ৰথম আকাশত নাম আছিলে আবিদ, মনত ৰাখিব। দ্বিতীয় আকাশত নাম আছিলে জাহিদ। তৃতীয় আকাশত নাম আছিলে আৰিফ। চতুৰ্থ আকাশত নাম আছিলে ৱালি। 5 নম্বৰ আসমানত নাম আছিলে তাকি। 6 নম্বৰ আসমানত নাম আছিলে খাজিন। 7 নম্বৰ আসমানত নাম আছিলে আজাজিল। কি কথা নকয় কিয়? আজাজিল। ইমান ভাল ভাল কৰ্ম কৰি ইমানে ওপৰত উঠিলে, ৰাব্বুল আলামিনে কৈ দিলে, যা আজিৰ পৰা তই মুআল্লিমুল মালাইকা, গোটেই ফেৰেস্তাসকলৰ টিচাৰ, শিক্ষক হয়। ফেৰেস্তাসকলে তোৰ ওচৰত আহি শিক্ষা ল'ব। মুঠতে যদি মই কথা কওঁ, 600 কোটি বছৰ আল্লাহৰ ইবাদত কৰিছিলে। কিমান? 600। একদম মুআল্লিমুল মালাইকা হৈ গ'ল। হৈ যোৱাৰ পিছত আদম বনালে, ক'লে সেজদা কৰা, কয় নকৰোঁ, কাৰণ খালাক্তাহু মিন তিন খালাক্তানি মিন নাৰ, মোক জুইৰ জৰিয়তে বনাইছা আৰু আদমক মাটিৰ জৰিয়তে বনাইছা। তো আগুন, জুই মাটিতকে ডাঙৰ, মাটিতকে ভাল। সেইকাৰণে মই ভাল হৈ, মই ডাঙৰ হৈ সৰুক সেজদা নকৰোঁ। অৰ্থাৎ নবী যে মাটিৰে বনাইছে নবীক, এই কথাষাৰ প্ৰথমে কৈছিলে শয়তানে। সেই আগৰ ৱাজৰ লগত মিলিব, কিন্তু ধ্যান ৰাখিব, আগৰটো মনত ৰাখিব। প্ৰথমে শয়তানে আদমক কৈছিলে মাটিৰ জৰিয়তে বনাইছে। এতিয়াও যিসকলে কয় নবীক মাটিৰ জৰিয়তে বনাইছে, সেই সকলক চিনি ৰাখিব, সেই হন শয়তান ইবলিছৰ বংশধৰ, সেই সকল মনত ৰাখিব। কথা ঠিক না নাই কওক? অৰ্থাৎ আদমক সন্মান নকৰাৰ কাৰণে গোটেই বৰবাদ, গোটেই বৰবাদ, শেষ, গতিয়াই পেলাই দিলে, গতিয়াই পেলাই দিলে, লাঠি মাৰি ওলাই দিলে। তোৰ নিচিনা ভক্ত আৰু নালাগে। নবীৰ যদি হ'ব পৰা নাই, মই আল্লাহৰ হ'ব নোৱাৰা। নবীৰ যদি হ'ব পৰা নাই, মোৰ আল্লাহৰ হ'ব নোৱাৰা। নবীৰ সন্মান কৰা নাই, মোক আল্লাহকো সন্মান নকৰা। নবীক সন্মান কৰা, তেতিয়াহে বন্ধু হিচাপে মানি ল'ম। নবীক মানা, তেতিয়াহে মই তোমাক এই গোটেই পজিশ্যনত ৰাখিম। নবীক মানি লোৱা, তেতিয়াহে মন্ত্ৰিত্ব পদত তোমাক ৰাখিম।
নবীকে না মানা অর্থাৎ তোমাকে মই মোৰ যুগুতেই নাজ নিয়ামতৰ পৰা বঞ্চিত কৰি দিম। এই কথাৰ জৰিয়তে বুজা গ'ল যে নবীক যদি মানে আল্লাহৰ হৈ যায় আৰু যদি নবীক না মানে শয়তানৰ হৈ যায়। আগৰ ওয়াজ আৰু এইটো ওয়াজ মিলাক এতিয়া মিল খাব। আগৰ ওয়াজত মই কৈছিলো নবীৰ সন্মানৰ কথা, নবীৰ পাৱাৰৰ কথা। আল্লাহ কোরআনত কৈছে, রাসূলুল্লাহ হাদিসত কৈছে, যিসকলে মানে সেইসকল নবীওয়ালা আল্লাহওয়ালা, আৰু যিসকলে নামানে সেইসকল নালবিছ আৰু চালিপাৰ সন্তান ইবলিছৰ দলভক্ত। জোৰে কোন কথা ঠিক না নাই? জোৰে ওয়াজ বুজি পাই আছে? ওয়াজ বুজি পাই আছে? নবীৰ সন্মান মই সেইকাৰণে আয়াতটো সেইটোৱে কৰিছোঁ। হুজুৰ মই কৈছিলো হাসৰৰ দিনা মিলাদ হ'ব, মনত আছে না নাই? মনত আছে না নাই? হাসৰৰ দিনা মিলাদ হ'ব। হুজুৰ কেনে মিলাদ মানে কি? ওলামায়ে আহলে সুন্নাতৰ হাক্কে ৰাখি মই কওঁ, মিলাদ সেইখন মেহফিলক কয়, বুজি লওক। মিলাদ সেইখন মেহফিলক কয় যিখন মেহফিলত মোৰ আপোনাৰ নবীৰ প্ৰশংসা হয়। আজিৰ মেহফিলত কাৰ গুণগান হৈ আছে? নবীৰ। তে এইখনো মিলাদ নে নাই? কথা নকয় কিয়? কোরআনত কার গুণগান হয়েছে? কোরআন মিলাদ। হাদিসত কার গুণগান হয়েছে? নবীর। হাদিস মিলাদ। হাসরের দিনা আল্লাহর সন্মুখত গোটেই নবী রসুল সকল মোৰ আপোনাৰ নবীর গুণগান গাব। হাসরের দিনাও মিলাদ। মই বুজাই আছো, বুঝি পাব। আচ্ছা, এই হিসাব কিতাব আল্লাহর লোৱাৰ কিবা দরকার আছে বুলি তো মই নাভাবো। আপোনালোকে বুঝক, কিৰামান কাতিবিন প্ৰত্যেক মানুহৰ লগত আছে না নাই? হিসাবটো ৰেডি। 10 কেজি গুনাহ কৰিছে, 15 কেজি সওয়াব কৰিছে, ৰেডি। মানি ললো ৰেডি নাই? আল্লাহ যদি কয় কোন ফায়া কোন, আল্লাহ যদি কয় ৰেডি হৈ যোৱা 1 সেকেন্ড নালাগে, তেতিয়াহ'লে এই আদমৰ পৰা লৈ কিয়ামতলৈকে গোটেই মানুহ জিন্নাত ফেৰেস্তা এই গোটেইখিনি হাসৰৰ ময়দানত জমা কৰি মিজানৰ পাল্লা লটকাই নেকি বুদ্ধি ওজন কৰা, ইয়াৰ মানে কি? ইয়াৰ মানে কি? ইয়াৰ মানে জালালউদ্দিন সুয়ুতি খুদিছা, ইয়াৰ মানে ফখরুদ্দিন রাজি খুদিছা, ইয়ার মানে আল্লামা ইবনে হাজার আসকালানি খুদিছা, ইয়ার মানে আল্লামা বদরুদ্দিন আইনি খুদিছা। এই মুহাদ্দিস সকলে লিখে যে তাত আসল উদ্দেশ্য হল মোৰ আপোনাৰ নবীৰ সন্মান দেখুওৱা। আদমৰ পৰা কিয়ামতলৈকে যিমান মানুহ আহিব সেই গোটেই মানুহৰ সন্মুখত, নবী ৰসুল সন্মুখত, ফেৰেস্তাসকলৰ সন্মুখত মোৰ আপোনাৰ নবীৰ মান সন্মান যে কিমান, এই গোটেইখিনি ডাঙৰকে দাঙি ধৰা ৰাব্বুল আলামিনৰ মেইন উদ্দেশ্য হ'ব। জোৰে কওক সুবহানাল্লাহ। কেনেকে জানে শুনক এতিয়া। মুসলিম শরীফর হাদিস, বেলেগ কিতাবৰ পৰা আজি নকৱে, বুখাৰী আৰু মুসলিম। মুসলিম শরীফর হাদিস, হাসৰৰ জমিন হ'ব তামাৰ বা পিতলৰ। আকাশ আপোনাৰ আৰু মূৰৰ 1.5 ফুট ওচৰত গুচি আহিব সূৰ্য। ইমান তলতো গৰম, ওপৰতো গৰম, আৰু মানুহৰ ভিৰ ভাৰ, পচিনা পচিনা হৈ যাব, মানুহবিলাক ঘামি যাব। ঘাম কাৰোবাৰ আঁঠুলৈকে, কাৰোবাৰ ইমানলৈকে, কাৰোবাৰ ডিঙিলৈকে, কোনোবাৰ ডুবি যাব। আৰু হাসৰৰ প্ৰথম দিন দুনিয়াৰ 50,000 বছৰৰ নিচিনা হ'ব। হাসৰৰ প্ৰথম দিন এই দুনিয়াৰ 50,000 বছৰৰ নিচিনা হ'ব। গোটেই মানুহ পেৰেচান, হাইৰাণ, লাঞ্ছিত বঞ্চিত হৈ আছে, পেৰেচান হৈ এটা মুখিয়াল মানুহখিনি এটা টিম হ'ব। হয় ক'ব বলা কাৰোবাৰ ওচৰত যাওঁ, আমাক যাৰ ওচিলাই আমি দুনিয়াত আহিছোঁ বাবা আদম, গোটেইখিনি তেখেতৰ ওচৰত যাওঁ, তেখেতে কিবা আমাৰ কাৰণে ৰাব্বুল আলামিনৰ ওচৰত কৰিব। ধ্যান দি শুনিব। এই গোটেই মানুহ বাবা আদমৰ ওচৰত যাব, যাই ক'ব হুজুৰ আৰু সহ্য কৰিব নোৱাৰিলোঁ, হৰাণ হৈ গ'লো, পেৰেচান হৈ গ'লো,
ভোকা পেয়াসা ইমান কষ্ট আৰু সহ্য কৰিব নোৱাৰো। সূৰ্যৰ তাপ সহ্য নহয়, তলত মাটিও গৰম হৈ আছে। হুজুৰ আপুনি কিবা ব্যৱস্থা কৰক, আপুনিতো আল্লাহৰ নবী, আপুনিতো মানৱ জাতিৰ পিতা, আপুনি যদি আল্লাহৰ ওচৰত কিবা কয় আল্লাহ নিশ্চয় মানিব। হযৰতে আদমে ক'ব, অ মোৰ আওলাদসকল, অ মোৰ আওলাদসকল, তোমালোকে মোৰ ওচৰত আহিছা ঠিক কথা, কিন্তু এটা কথা জানি লোৱা, ৰাব্বুল আলামিন আজি জাব্বাৰ ও কাহাৰ হৈ বহিছে। আজি মই ৰাব্বুল আলামিনৰ সন্মুখত তোমাৰ ওকালতি কৰিব নোৱাৰো। তোমালোকে এক কাম কৰা, যোৱা 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 যোৱা, তোমালোকে নূহ নবীৰ ওচৰত যোৱা। নূহ নবী তোমালোকৰ কাৰণে কিবা ব্যৱস্থা কৰিব। হযৰতে নূহ আলাইহিস সালাতু ওয়াস সালামৰ ওচৰত আমি সবেই মিলি যাম। নূহ নবী ক'ব নোৱাৰো, মই আজি নচলে, মই কথা ক'ব নোৱাৰো, মোৰ পাৱাৰ নাই। এটা তোমালোকক ভাল পৰামৰ্শ দিছো, তোমালোকে যোৱা ইব্ৰাহিম নবীৰ ওচৰত যোৱা। হযরতে ইব্রাহিমের ওসরত আমি যাম, যাই কান্দি কান্দি কম হুজুর দয়া করে মেহরবানি করে আমার সুপারিশ করক, আমার শাফাআত করক, আমি আর সহ্য করিব নোৱাৰো। ইব্রাহিম আলাইহিস সালামে কবরে মই নোৱাৰো। মোক যেতিয়া নমৰুদে জুইত পেলাইছিলে তেতিয়া আখিৰি নবীৰ নূৰ মোৰ কপালত আছিলে। জোৰে কৈ সুবহানাল্লাহ। হে আখিৰি নবীৰ নূৰৰ উচিলাই মোৰ নমৰুদৰ জুই ঠাণ্ডা হৈ গৈছিলে। মই আজি নোৱাৰো, মইতো বেলেগৰ উচিলাইহে মই জীয়াই আছিলো, মই আজি নোৱাৰো। তোমালোকে এক কাম কৰা, মুছা নবীৰ ওচৰত যোৱা। মুছাৰ লগত আল্লাহ কথা কৈছে, আল্লাহ কথা পাতিছে, মুছা তোমালোকৰ কাৰণে কিবা উপায় কৰি দিব পাৰিব। আমি সকলোৱে কাঁদি কাঁদি মুছা নবীৰ ওচৰত যাম, যাই পেলাই কম হুজুৰ আপুনি আজি আমাৰ কাৰণে শাফাআত কৰক, সুপারিশ কৰক, আমাৰ আৰু উপায় নাই। মুছা আলাইহিস সালামে ক'ব নোৱাৰো, মই নোৱাৰো, আজি মই নোৱাৰো, আজি মোৰ নচলে আল্লাহৰ ওচৰত। তোমালোকে ঈসা রুহুল্লাহৰ ওচৰত গুচি যোৱা। হযরতে ঈসা রুহুল্লাহৰ ওচৰত আমি গুচি যাম, কাঁদি কাঁদি কম হুজুৰ আমি আৰু সহ্য কৰিব নোৱাৰো, আমার মগজ গলি গৈ আছে, আমার ভৰি জ্বলি সারখার হৈ গৈ আছে। হুজুর আমার কারণে আপনি সুপারিশ করক, আমার কারণে আপনি শাফাআত করক। হযরতে ঈসা রুহুল্লাহ কব মই নোৱাৰো, কিন্তু এটা ভাল জায়গা আমাকে দেখাই দিব। জোরে কও সুবহানাল্লাহ। ঈসা রুহুল্লাহ কব মই নোৱাৰো, তোমালোকে যোৱা মাকামে মাহমুদ নামৰ ঠাইত, মাকামে মাহমুদ নামৰ ঠাইত যোৱা। আজানৰ পিছত এটা দোয়া আমি পঢ়ো না নাই? আল্লাহুম্মা রাব্বা হাযিহি দাওয়াতিত তাম্মা ওয়াস সালাতিল কায়িমা আতি সাইয়্যিদানা মুহাম্মাদানিল ওয়াসিলাতা ওয়াল ফাদিলাতা ওয়াদ দারাজাতার রাফিআ ওয়া বা'সু মাকামান মাহমুদান আল্লাযী ওয়া'আতা আল্লাযী লা তুখলিফুল মিআদ। পড়ে না নাই দোয়া? হাত উঠাই পড়ে না হাত নি উঠোকে পড়ে? হাত উঠাই পড়িব। দোয়াটো কি কৰিব লাগে? হাত উঠাই পড়িব লাগে। হুজুর দলিল দেওবন্দী সকলৰ মুফতি আজম ফিল হিন্দ, অৰ্থাৎ দেওবন্দী সকলৰ ভাৰতৰ ভিতৰত সবতকে ডাঙৰ মুফতি কিফায়াতুল্লাহ, তেখেতৰ কিতাপ কিফায়াতুল মুফতি ৪ৰ্থ নম্বৰ খণ্ড ১৪৪ নম্বৰ পৃষ্ঠাত লিখিছে যে আজানৰ দোয়া হাত উঠাই পড়া সুন্নত। জোৰে কওক সুবহানাল্লাহ। আৰু তেখেতৰ ডাঙৰ গুৰু মাওলানা আশরাফ আলী থানভী তেখেতৰ কিতাব ইমদাদুল ফাতাৱাৰ মাজত লিখিছে আল আদাবুল দুআই আইয়াল ফায়াদাইহি, দুআৰ আদব হল হাত উঠোৱা, সেই কাৰণে আজানৰ দুআকো হাত উঠাব লাগে। জোৰে কওক সুবহানাল্লাহ। হুজুৰ তেওঁলোকে নুঠাই কিয়? প্ৰথমতে কৈ দিছো বাদলিয়ে দিনত নেদেখে। হযরত ঈসা রুহুল্লাহ কব যোৱা তোমালোকে মাকামে মাহমুদত। গোটেই নবীসকলৰ ওচৰত যেতিয়া আমি যাম, সকলো নবীসকল এটা মন্ত্ৰ মাৰিব, সেই মন্ত্ৰ হ'ল ইয়া নফসি 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 নফসি। যেতিয়া আখিৰি ঠিকানা আমি মাকামে মাহমুদত যাম, যাই পেলাই চাম মোৰ আপোনাৰ নবী নফসি নফসি বুলি থকা নাই, সাজদাত পৰি উম্মতি উম্মতি বুলি কাঁদি আছে। জোৰে কওক সুবহানাল্লাহ। সাজদাত পৰি উম্মতি উম্মতি বুলি কাঁদি আছে।
আর রব্বুল আলামিনের তরফের পরাই আলান হয়েছে, ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ ইরফা রাসাক সাল তুতা ইশফা তুশফা। ইয়া রাসূলুল্লাহ তুমি মাথা উঠুয়া, আজি মই আল্লাহর ওচৰত তুমি খোজা তোমাকে দিয়া হব, তুমি শাফাত বিচৰা তোমার উম্মতক শাফাত দিয়া হব। মোর নবী আল্লাহ রাব্বুল আলামিন কাল হাশরের দিনা শাফাতে কুবরা দান করিব, আর সেই শাফাতৰ বদলত মোর আপনার নবীর হাজার হাজার নহয়, লাখ লাখ নহয়, কোটি কোটি গুনাহগার পাপী উম্মত মোর নবীর ইশারায় জান্নাতত যাব। জোরে কই সুবহানাল্লাহ। ওরে ভাই, আজি সমাজত প্রশ্ন করি থাকা, ওরে মৌলানা আজিমউদ্দিন সাহাব অকল নবী নবী করি থাকে, মুফতি খায়রুল ইসলাম সাহাব অকল নবী নবী করি থাকে, ওলিউদ্দিন সাহাব নবী নবী করি থাকে, আব্দুল আজিজ সাহাব নবী নবী করি থাকে, আল্লাহ সুন্নি মানুষবিলাক অকল নবী নবী করি থাকে, আল্লাহ আল্লাহ নকরে। এনে কয়টা কথা কয় ভাই, আমি নবী নবী এই কারণে করু যেদিন এখন আদম নবীর নচলে, ইব্রাহিমের কথা কব নোয়ারে, মুসার পাওয়ার নচলে, ঈসা রুহুল্লাহর পাওয়ার নচলে, এই দিন মোর আপনার নবী আল্লাহর দরবারত আপনার আর মোর উকিল হয়ে থিয় হব। সেই কারণে আমি উলামা সকল, সেই কারণে আমি মুফতি সকল, সেই কারণে হাফিজ সকল, সেই কারণে হুজুর সকল, সেই কারণে সুন্নি সকল নবী নবী করে। এই নবী নবী করা দুনিয়া কাম নহলেও 100% হাসরের দিন এখন কিন্তু কামত আহি যাব। জোরে কোন সুবহানাল্লাহ। শুনিব এটা ভালো হাদিস। হুজুর টাইম হয়ে গেল, অলপ সিগন্যাল দিব। নবী নবী করা যে কিমান লাভ, কোন 15টা কিতাবর হাওয়ালা, টাইম শর্ট ইমান হাওয়ালা দিব নোৱাৰো, এটা কিতাবর হাওয়ালা দিয়ে আগবাড়ি যাও। বাইহাকি শরীফ সবাই পড়ে, তাত একটা হাদিস লিখা আছে মুনকার নকিরের বিষয়ে। মানুষ যেতিয়া মরি যায়, কবরত যেতিয়া লৈ যোৱা হয়, তেতিয়া কিন্তু নমাজৰ কথা নুসুধে, সুধিব জানো? রোজার কথা কবরত সুধে জানো? নুসুধে। কোরআন তেলাওয়াত কৰিছিলি? নুসুধে। দাড়ি ৰাখিছিলি? নুসুধে। টুপি পিন্ধিছিলি? নুসুধে। হজ কৰিছিলি? নুসুধে। জাকাত দিছিলি? নুসুধে। কবরত কিন্তু সুধিব ইমানৰ বিষয়ে। জোৰে কওক সুবহানাল্লাহ। ইমানৰ বিষয়ে সুধিব। এই পেন্ডেল বনাইছে, বাঁহ লাগিছে, কাপড় লাগিছে, রশি লাগিছে, গজালি লাগিছে, এই গোটেইখিনির আগত ভেটিটো লাগিছে। নমাজ লাগিব, রোজা লাগিব, হজ জাকাত ইত্যাদি লাগিব। প্রথমে কিন্তু ইমানৰ ভেটিটো লাগিব। ভেটিটো নহলে যেনেকুৱা পেন্ডেল থিয় হৈ নাথাকে, তেনেকুৱা ইমান নাথাকিলে তোমাৰ নামাজ, তোমাৰ রোজা, তোমাৰ হজ, তোমাৰ জাকাত একেবাৰে বিফল হৈ যাব। কাৰণ কবৰৰ মাজত তোমাক নমাজৰ প্ৰশ্ন কেতিয়াও নকৰে, রোজাৰ প্ৰশ্ন কেতিয়াও নকৰে, হজ জাকাতৰ প্ৰশ্ন কবৰত কেতিয়াও নকৰে। কবৰত 3টা প্রশ্ন কৰিব। 1 নম্বৰ তোমাৰ রব কোন? আল্লাহ। তোমার দিন কি? ইসলাম। 3 নম্বৰ মোর আপনার নবী দেখাবো। যিসকল দুনিয়াত নবী নবী বুলি পাগল হয়ে আসিলে, যিসকলে দুনিয়াত নবী নবী গাই আসিলে, রাসূলুল্লাহ দেখি পেলাই কব হাজা মুহাম্মাদুর রাসূলুল্লাহ। আয় আল্লাহ, এই জনক কি চিনি না পাও? এই জনের নাম দুনিয়াত মই বারে বারে লইছো, বারে বারে লইছো। এই জনের উপরত বারে বারে দুরূদ পড়িছো। এই জন আখিরি নবী, প্যারা নবী, মোর অন্তরের শান্তি, মুখর হাকে হাই, চকুর ঠান্ডক নবী মুহাম্মাদুর রাসূলুল্লাহ। আল্লাহ কব হই যোৱা বেটা, হই যোৱা, কামত লৈকে তোমাক কোনো নজগাই, জান্নাতৰ পৰা ডাইরেক্ট কানেকশন কবর লৈকে করে দিয়া হব। সিওরে পেলাই কল সুবহানাল্লাহ। মুনকার নকির 2টা ফেরেশতা। কয়টা? 2টা। ডিউটি হল এজন, এই 2জন আহি প্রশ্ন করিব, আপনাকো করিব, মুকো করিব। কয় নবী মরি গৈছে, মানুহবিলাকো নমৰে। প্রমাণ কোনোবা দিব পাৰিব? মানুহ মরে, যদি মরে প্রশ্ন মুদ্দাত করিব নেকি? কথা নকয় কি হয়?
মুর্দাক প্রশ্ন করলে উত্তর দিব, মুনকার নকিরের মাযাল্লাহ নোটবলটু কি ঢিলা হয়ে গেল নাকি? নাউজুবিল্লাহ। মুর্দাক সওয়াল করব তেনেকুৱা কথা নহয়। মুফতি সাহেব আইছে, নারায়ে তাকবীর, জোরে কোন নারায়ে তাকবীর, নারায়ে রিসালাত, নারায়ে রিসালাত। हज़रत मौलाना मुफ्ती वलीउद्दीन साहब की, हज़रत मौलाना मुफ्ती वलीउद्दीन साहब किबला की। नारे तकबीर, नारे रिसालत, उलमाए अहले सुन्नत, नारे तकबीर, नारे 5 মিনিট ঠিক করে আছো। ঠিক করে আপনি দিয়ক। হ্যাঁ বক 5 মিনিটত শেষ কৰি দি আছোঁ মুফতি সাহেবক, যিহেতুকে ৰাতি 11টাত প্ৰগ্ৰাম শেষ কৰিব। 5 মিনিটত হাদিছটো আৰম্ভ কৰিছিলে, শেষ কৰি দিওঁ। মুনকাৰ নকিৰ কবৰত আহি প্ৰশ্ন সুধিব, ৰসুল্লাহ মৌজুদ। হজৰতে উমৰক ৰসুল্লাহ কৈ আছে, উমৰ মনত ৰাখিবা, যেতিয়া মৰিবা, কবৰত যেতিয়া যাবা, দুজন ফেৰেস্তা আহিব, আসৱাদান, খোলা খোলা, ডাঙৰ ডাঙৰ দাঁত হ'ব। সেই দাঁতৰ জৰিয়তে জমিন ফালি পেলাই আহিব। শৰীৰত দীঘল দীঘল নোম হ'ব, গাৰ ৰং ক'লা, চকু নীলা, একেবাৰে ভয়ানক। আচ্ছা, মোৰ মুখৰ পৰা শুনি আপোনালোকৰ ভয় লাগি আছে, তো ৰসুল্লাহৰ মুখৰ পৰা শুনি উমৰৰ তো ভয় লাগিব লাগিছিল। উমৰক কৈ আছে, উমৰ একো নকয়, কৈ হে উমৰে কয়, ইয়া ৰাসূলুল্লাহ, মই যে দুনিয়াত নবী নবী কৰোঁ, দুনিয়াতে শেষ হৈ যাব না মৰাৰ পিছতো থাকিব? কওক সুবহানাল্লাহ, কওক না সুবহানাল্লাহ। হুজুৰ, দুনিয়াত যে মই নবী নবী কৰোঁ, দুনিয়াত যে আপোনাৰ লগৰ সম্পৰ্ক আছে, এইটো ইয়াতে শেষ নে কবৰতো থাকিব? ৰসুল্লাহ কয়, ইয়াতো থাকিব, কবৰতো থাকিব, হাসৰতো থাকিব, জান্নাততো থাকিব। জোৰে কওক সুবহানাল্লাহ। হযৰতে উমৰে কয়, না তেতিয়া মই ভয় নাখাওঁ, ফেৰেস্তাসকলে মোক প্ৰশ্ন কৰিব, ময়ো কৰিম, যদি মোক ঘুচা মাৰে ময়ো মাৰিম, মোক যদি বগৰাই দিয়ে ময়ো দিম। হুজুৰে এনেকুৱা হাদিছত আছে, হা, ফাইন্নী উখাছিমাহুমা, মুফতি সাহেব আছে, উখাছিম, খাসামা ইখাছিম, বাবে মুফআলাৰ পৰা, বাবে মুফআলাৰ খাসত হয় আপস মে বাৰকা ইবারিক, कातला युकातिल, आपस में मुकातला करना, आपस में लड़ना, खासामा युकासिम, आपस में लड़ना, अर्थात एजने आनजনৰ লগত কাজিয়া কৰা। হযৰতে উমৰে কয়, মোক ঘুচা মাৰিলে মই ঘুচা মাৰিম, শেষ কৰি আছোঁ, 3 মিনিট লাগিব। মোক ঘুচা মাৰিলে মই মাৰিম, মোক বগৰাই দিলে মই বগৰাই দিম। ইমান ডাঙৰ কথা ক'লে, যদি ভুল হ'লেহেঁতেন ৰসুল্লাহ কৈ দিলে উমৰ, কিন্তু ৰসুল্লাহ নক'লে। ৰসুল্লাহ দুনিয়াৰ পৰা গ'ল, আবু বকৰ গ'ল, উমৰ গ'ল, উমৰৰ ল'ৰা আব্দুল্লাহ সেই মেহফিলত আছিলে, আব্বাৰ মুখৰ পৰা, ৰসুল্লাহৰ মুখৰ পৰা গোটেই কাহানী শুনি আছিলে। ৰসুল্লাহ দুনিয়াৰ পৰা গ'ল, আবু বকৰ, উমৰ গ'ল। এদিনাখন উমৰক সপোনত চালে আব্দুল্লাহ, আব্বা, ৰসুল্লাহৰ সন্মুখত যে এটা কথা কৈছিলে, ফেৰেস্তাৰ লগত ঘুচা-ঘুচি কৰা, আহিছিলে নেকি কবৰত? উমৰে কয়, হয় আহিছিলে। কেইজন? দুজন। আহি কি কৈছে? মাৰ ৰাব্বুকা, তোমাৰ ৰব কোন? মই সুধি দিলো, মাৰ ৰাব্বুকুমা, তোমালোকৰ ৰব কোন? আগতে কৈলো, পিছত মোৰটো সুধিলা। ফাকালা আহাদুহুমা লিল আখাৰ, এজনে আনজনক কৈ আছে, মান হাজা, এইজন কেনেকুৱা মানুহ আহিলে? আজিলৈকেতো এনেকুৱা হোৱা নাই। যিমান মানুহক প্ৰশ্ন কৰিছো উত্তৰ দি দিছে মোৰ ৰব আল্লাহ। প্ৰথম মানুহ পালো যিজনে কৈ আছে যে তোমালোকৰ ৰব কোন, আগতে কোৱা। আমি যদি ডাঙৰ মানুহ, মুফতি সাহেব আহিছে, কোনোবাই যদি চিনি নাপায় আৰু যদি সন্মুখত মোক সুধি দিয়ে এইজন কোন, মই লাহেকে কম, চিনি নোপোৱা মুফতি উদ্দিন সাহেব, জোৰেকে ক'লে তেখেতৰ সন্মানৰ হানি হ'ব। লাহেকে কওঁ, চিনি নোপোৱা নেকি? ইমান মচহুৰ মানুহ, গোটেই অসমৰ মানুহে চিনি পায়, তুমি চিনি নোপোৱা মুফতি উদ্দিন সাহেব। মুনকিৰে নকিৰক সুধি আছে, কোন হয়? নকিৰে কৈ আছে, চুপ, চিনি নোপোৱা, চিনি নোপোৱা। হাজা খালিফাতু ৰাসূলিল্লাহ উমৰ ইবনুল খাত্তাব, চিনি নোপোৱা? এইজন ৰাসূলুল্লাহৰ খলিফা হযৰতে উমৰ হয়। সুবহানাল্লাহ। তাৰপিছত আগত ক'ব লাগে না,
আগতে ক'ব লাগে না এই জন্য একদম হাদিসত স্পষ্ট আলফাজ বলা দুইজন আল্লাহর ওচৰত গ'ল আল্লাহ এনেকুৱা বান্দা আহিছে তোমাৰ বিষয়ে সুধিছো প্ৰথম প্ৰশ্নতে আমাক বগৰাই দিছে কি কৰিছে প্ৰথম প্ৰশ্ন কৰাৰ লগে লগে আমাক সুধি পেলাইছে এতিয়া আমি কি কওঁ আমি বুজি আহিছো ৰাব্বুল আলামিনে ফৰমাই নহয় তোমালোকক চাকৰি দিছো সবৰ কাৰণে নহয় যিসকলে নবী নবী কৰি থাকে যিসকলে নবীৰ মালা গলা ডিঙিত দিছে যিসকলৰ প্ৰেম নবীৰ প্ৰেম অন্তৰত আছে যিসকল নবীৰ লগত কানেকশ্যন ভাল তেওঁলোকক প্ৰশ্ন কৰাৰ অধিকাৰ তোমালোকক মই দিয়া নাই তেওঁলোকক প্ৰশ্ন কৰাৰ অধিকাৰ মই তোমালোকক দিয়া নাই তেওঁলোকক বিনা হিসাব কিতাব জান্নাত দিব লাগিব জোৰে কওক সুবহানাল্লাহ মই শর্ট কৰিছো লাস্ট কথা ফতোয়া শামির মাজত আল্লাহ ইবনে আবিদিন শামি রহমাতুল্লাহ আলাইহি 10 জন এনেকুৱা মানুহ আছে যে 10 জন মানুহৰ কবৰত প্ৰশ্ন নহয় সেই বিষয়ে মই নাযাওঁ প্যাৰা মুছলমান মই আজিৰ ওয়াজত এটা বস্তুই আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিলো সেই বস্তু হ'ল আমাৰ নবীৰ পক্ষত থাকিব লাগিব জোৰে কয় কথা ঠিক না নাই আমাৰ আল্লাহৰ পক্ষত থাকিব লাগিব কোরআনৰ পক্ষত থাকিব লাগিব না নাই কয় খবিস এজন ওয়াসিম রিজভী কোন নাজানো তেখেতৰ বিষয়ে মই পঢ়াও নাই এই পৰহি না কালি পৰহি হুজুৰ এটা নিউজ শুনি আছিলো কোরআনৰ বলে 26টা আয়াত বলে উঠাই পেলাব লাগে তাৰ বাপেকৰ ঘৰৰ সম্পত্তি নেকি হ্যাঁ তোৰ নিচিনা কিমান কুকুৰ আহিল গ'ল কোরআন তেনেকাই আছে কারণ এটু তৌরাত নহয় এটু জবুর নহয় এটু ইনজিল নহয় যে ইয়ার জিম্মাদারি মানুহক দিব এটু কোরআন হয় যার জিম্মাদারি আল্লাহ আল্লাহ রসুলে লই থইছে জোরে কর সুবহানাল্লাহ তোমার নিচিনা ওয়াসিম রিজভী তোমার নিচিনা আবু জাহেল তোমার নিচিনা সাদ্দাদ হামান কারুন ফেরাউন হাজারো যদি আহা কোরআনের 26টা আয়াত তো বাদে দিয়া এটা অক্ষর ইফাল ইফাল করিব কেতিয়াও দুনিয়ার মুসলমানে নিদিয়ে কথাটার সঠিক না নাই জোরে কর হাত উঠাই পেলাই কয় সঠিক না নাই এতিয়াও মুসলমানের তেজ গরম আছে কোরআনের কারণে ইসলামের কারণে নবীর কারণে এতিয়াও জীবন দিব কারণে বহু যুবক এতিয়াও বহু মানুষ এতিয়াও প্রস্তুত হয়ে আছে প্যার মুসলমান আজির ওয়াজৰ জৰিয়তে মই আপোনালোকক দুটা কথা বুজাবৰ কাৰণে চেষ্টা কৰিলো এটা কথা হ'ল নবীৰ লগত সম্পৰ্ক নবী কৰা আৰু এটা কথা হ'ল কোরআনৰ লগত সম্পৰ্ক বহুত সুন্দৰ কথা ধুনীয়া কথা আনন্দৰ বিষয় এই মাদ্ৰাছাৰ পৰা তিনজন কোরআনৰ পাখি কোরআনৰ চৰাই তিনজন হাফিজ হয়েছে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই হাফিজ সকলের কারণে হাশরের দিন কব জিমান পড়িব পারা জান্নাতের ইমান উপর মহলত যাবা জোরে কয় সুবহানাল্লাহ আর এই হাফিজ সকলে শাফাআতের ভার পাব যে সকল নাকি শাফাআতে সুগরার কথা যেতিয়া হব সৰু সৰু শাফাআত তেতিয়া এই গাঁওবাসীক পাহৰি না যায় যি ঘৰত জাগির খাইছে সেই জাগির খোৱা ঘৰত পাহৰি না যায় মা দেউতাক পাহৰি না যায় উস্তাদ সকলক পাহৰি না যায় আপোনালোকক পাহৰি না যায় নিশ্চয় আপোনালোকৰ শাফাআত কৰিব আমি সকলোৱে মিলি ইনশাআল্লাহ এই হাফিজ সাহেব সকলৰ কাৰণে দোয়া কৰিম আৰু এই মাদ্ৰাছাৰ কাৰণে দোয়া কৰিম আমি সহায় সহযোগিতা কৰিম ইনশাআল্লাহ আগন্তুক দিনত যাতে আৰু বেছি বেছি হুফাজে কেৰাম এই মাদ্ৰাছাৰ পৰা ওলাবৰ কাৰণে ৰব্বুল আলামিনে তৌফিক দান কৰে আল্লাহুম্মা আমিন আৰু আমাৰ যে হাফিজ সাহেব আছে তেখেতৰ ওমৰ তেখেতৰ আমল তেখেতৰ ইলমৰ মাজত যাতে বৰকত দান কৰে আল্লাহুম্মা আমিন কমিটিৰ মানুহসকল আৰু গাঁওবাসী সকলক যাতে রব্বুল আলামিনে মাফ করে গো আল্লাহুম্মা আমিন তেখেত লোকৰ বেমাৰ আজাৰ যাতে রব্বুল আলামিনে দূৰ কৰে গো আল্লাহুম্মা আমিন যেন হোক মই আজিৰ ওয়াজৰ জৰিয়তে এটা বস্তু বুজাই আপোনালোকক গলো যদি আপোনালোকে দুনিয়াত মানি চলিব পাৰে কি লাভ হ'ব মই 1 ঘণ্টাত কৈছো সেইখিনি লাভৰ জৰিয়তে আমি লাভান্বিত হ'ব পাৰিম নিশ্চয় ইনশাআল্লাহ মানিম মোৰ কাৰণে দোয়া কৰিব মোৰ কিবা কৰ্ম কিবা কথা কিবা ব্যৱহাৰৰ জৰিয়তে যদি আপোনালোকে কষ্ট পাই থাকে মাফ কৰিব আমাৰ